স্ক্ৰীনত আপোনালোকে চাওকচোন এইগৰাকীয়ে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিছে ধৰিত্ৰী নে ধৰিত্ৰী নামটোৱে নিজে লিখিব নাজানে ভালকৈ বাৰু জানহক তেওঁ কি কৈছে ৰাতিপুৱা সময়ত বোলে মাছে মঙহে ডকচি খাই ৰোজা ৰাখে দিনটো আৰু ক'ত ভোক লাগিব আকৌ 4টা বজাত মাছে মঙহে বেক টু বেক ডকচি খাই বুলি কৈছে হোৱাট ডু ইউ মিন বাই ৰাতিপুৱা কেইটাত হয় আৰু 3টা বজাত ৰাতিপুৱা নেকি দিছ ইজ ইউৰ থিংকিং মেডাম নট ইছলামছ ডু ইউ নো There is a difference between broth and roja. Like meal can be eaten during the broth, but nothing can be eaten during the roja. Islam does not work according to you. Muslim work according to Islam, according to Quran Sharif. Understand? আৰু কোনো ইফতাৰ 4টা বজাত নকৰে ইফতাৰ 5:30 বজাত কৰে প্ৰতিদিনে টাইম খলনি হৈ থাকে 2 মিনিট 3 মিনিটকৈ বেলেগ হৈ থাকে আপোনাৰ মতে ইছলাম নচলে আপুনি যি ধৰণে ভাবে সেই ধৰণে আমি কৰিব লাগিব নেকি আৰু ব্ৰত আৰু ৰোজাৰ পাৰ্থক্য বুজি পালে নহয় আপোনালোকে ব্ৰত ৰাখে আপোনালোকে পানী খাব পাৰে পাতলীয়া আহাৰ খাব পাৰে ফলমূল খাব পাৰে বুট খাব পাৰে মগু খাব পাৰে চাহ পানী খাব পাৰে খাব পাৰে একো ডাঙৰ কথা নহয় আপোনালোকৰ নিয়ম সেইটো কিন্তু আমাৰ ৰোজাত সেইটো একো খাব নোৱাৰে থুহিনিও নিগিলে আৰু এয়া আমাৰ নিয়ম গতিকে গোটেই ব্ৰত আৰু ৰোজাৰ মাজৰ নিয়মবোৰ একাকাৰ নকৰিব ৰমজান মাহত দুখীয়া মানুহো মাছে বঙহে ডকচি খায় আৰু এয়াই হৈছে ইছলামৰ পাৱাৰ ৰোজাৰ পাৱাৰ আনৰ ধৰ্মৰ আদিপাত শিকাব নালাগে নিজৰ ধৰ্মটো ভালদৰে পালন কৰক এই ৰাতিপুৱা এখোপা গেৰগেৰকে খাই লৈ ইছলাম ধৰ্মৰ মানুহে কিনো ৰোজা ৰাখে দিনটোহে একো নোখোৱাকৈ থাকে গধূলি দেখোন আকৌ মাছে মঙহে দগৰি খায়েই দিনটো একো নোখোৱাকৈ এনেকৈ যদি ৰোজা ৰখা হয় তেনেহ'লে আমি একমাহ কিয় আমি 1 বছৰ ৰোজা ৰাখিব পাৰিম এয়া হৈছে বিভিন্নজনৰ মন্তব্য মন কৰিব ৰাতিপুৱা নহয় আপোনালোকে জানেনে ৰাতিপুৱা কেতিয়া হয় 5 বজা 6 বজাৰ পৰাহে ৰাতিপুৱা হয় সূৰ্যোদয়ৰ পিছৰ পৰাই ৰাতিপুৱা হয় কিন্তু সূৰ্যোদয়ৰ 3 ঘণ্টা আগতেই খায় গতিকে এটা কথা মন কৰিব দিনটো একো নাখায় আৰু লঘোণে থকাৰ নামেই ৰোজা নহয় ভুল নাভাবিব লঘোণে 3 দিনলৈ মানুহ থাকিব পাৰে কিন্তু 3 দিনলৈ লঘোণ থাকিলে সেইটো ৰোজা হ'ব নেকি নহয় আৰু ৰোজা বুলি ক'লে শৰীৰ মন প্ৰাণ আত্মাক সকলোকে সংযমিত কৰি ৰাখিব লাগিব সকলোকে পাপৰ পৰা বেয়া চিন্তাৰ পৰা আমি আঁতৰাই ৰাখিব পাৰিব লাগিব আৰু যিটো সকলোৱে নোৱাৰে শৰীৰটোক ৰাখিলেও মনটোক বেয়া কামৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে সেইটোহে ৰোজা আৰু শুনক মাছ মঙহ খাইছে আপোনালোকৰ বাপেকৰ পইচাৰে খোৱা নাই মাছ মাংস খোৱাটো জৰুৰী কাৰণ 30 দিন মানুহজনে একেৰাহে লঘোণে থাকে দিনটো গতিকে মানুহজনক এটা পাৱাৰ লাগিব নহয় 30 দিন ৰোজা ৰাখিবৰ কাৰণে গতিকে সেই পাৱাৰটো ক'ৰ পৰা পাব প্ৰটিন খাব লাগিব মাছ মাংস খাব লাগিব ফলমূল খাব লাগিব আৰে আপোনালোকে এনেকৈ একো নোখোৱাকৈ 1 বছৰ নালাগে 3 দিন বা 2টা ৰোজা 2 দিন লঘোণে থাকি দেখুৱাকচোন ৰোজা ৰাখি দেখুৱাক তাৰপিছত বাহাদুৰিটো নিজে নিজে ওলাই যাব ডু ইউ নো There is a difference between broth and roja. Like meal can be eaten during the broth, but nothing can be eaten during the roja. Islam does not work according to you. Muslim work according to Islam, according to Quran Sharif. Understand? আৰু কোনো ইফতাৰ 4টা বজাত নকৰে ইফতাৰ 5:30 বজাত কৰে প্ৰতিদিনে টাইম খলনি হৈ থাকে 2 মিনিট 3 মিনিটকৈ বেলেগ হৈ থাকে আমাৰ ৰোজাত সেইটো একো খাব নোৱাৰে থুহিনিও নিগিলে আৰু এয়া আমাৰ নিয়ম গতিকে গোটেই ব্ৰত আৰু ৰোজাৰ মাজৰ নিয়মবোৰ একাকাৰ নকৰিব